নমস্কাৰ মই গীতাঞ্জলি শৰ্মা আজি এটা খুবেই ধুনীয়া ভিডিও লৈ আহিছো এই ভিডিওটো পুৰুষ মহিলা আটাইৰে কাৰণে যদি আপোনাৰ বয়স 30তকৈ বেছি মানে আপুনি 30 বছৰ অতিক্ৰম কৰিলে তেতিয়াহলে এই ভিডিওটো একদম হেখলৈকে চাব আমাৰ শৰীৰক প্ৰটিন লাগে কিন্তু আমাৰ মগজুক লাগে ওমেগা 3 মগজুৰ মুখ্য খাদ্য হ'ল ওমেগা 3 ইয়াৰ বাহিৰে ভিটামিন ডি এণ্ড মেগনেছিয়াম 30 বছৰ বয়সৰ পিছত পুৰুষ মহিলা আটাইৰে anxiety, stress, forgetfulness মানে মানসিক অবসাদ, anxiety, স্মৃতি শক্তিহীনতা এই সমস্যাবোৰত ভুগে ওমেগা 3 ভিটামিন ডি আৰু মেগনেছিয়ামৰ কাৰণে আপোনালোকে খাব পাৰে নাটস মানে আলমন্ড, আখৰোট, বাদাম, ফ্ৰুটস, ভেজিটেবল, কণী, মাংস মানে চিকেন, মাছ আৰু যদি আপুনি নিৰামিষ ভোজী তেতিয়াহলে আপুনি গাখীৰেৰে তৈয়াৰী বস্তু যেনে ধৰক চীজ দেন পনীৰ দৈ গাখীৰ এইবোৰ খাব পাৰে 30 বছৰ বয়সৰ পিছত পুৰুষ আৰু মহিলাৰ দেহত হৰমনৰ যেটো মাত্ৰা আছে হে কমি আহে হৰমনছ বুলি ক'লে এষ্ট্ৰোজেন প্ৰজেষ্টৰন এণ্ড টেষ্টষ্টেৰন এই যিবোৰ হৰমনছ আছে তাৰ মাত্ৰা শৰীৰত কমি আহে যাৰ বাবে পুৰুষ মহিলাৰ মুড সুইংছ হয় পুৰুষ আৰু মহিলাৰ মুড এণ্ড মেমৰিৰ ওপৰত ইফেক্ট পৰে মন বেয়া হ'ব আৰু লগতে আপুনি কথাবোৰ পাহৰিব ধৰিব লাহে লাহে তাৰ বাবে আপুনি ফিজিক্যাল এক্টিভিটি মানে ব্যায়াম কৰা উচিত জিম যোগা ৰানিং যি কৰিব মন যায় হেয়া কৰক আৰু লগতে ওয়েট লিফট কৰক মানে আমি ওজন দাঙিব লাগে এটা ভুল ধাৰণা আছে আমাৰ মাজত আমি ভাবো যে কেৱল পুৰুষসকলে ওয়েট লিফট কৰিব লাগে ওজন দাঙিব লাগে কিন্তু হেয়া এটা ভুল কথা মানে মহিলাসকলেও ওজন দাঙিব পাৰে সেই কাৰণে ব্যায়াম কৰা আৰম্ভ কৰক এতিয়া থাৰ্ড পইণ্টৰ বিষয়ে আলোচনা কৰিম বৰ্তমান যুগটো কেনেকুৱা কিমান বেছি ষ্ট্ৰেছফুল কিমান টেনচন প্ৰত্যেক গৰাকী ব্যক্তিৰে কিবা নহয় কিবা ৰেসপন্সিবিলিটি আছে দায়িত্ব আছে পঢ়া শুনা দেন ফ্যামিলি ইমানবোৰ ৰেসপন্সিবিলিটি ইমানবোৰ দায়িত্ব যেতিয়া আপুনি ল'ব লগিয়া হয় আপোনাৰ মগজুৰ কেনেকুৱা অৱস্থা হয় যদি আপুনি মগজুক ব্ৰেক নিদিয়ে অকমান শান্ত পৰিবেশ নিদিয়ে তেতিয়া আপোনাৰ মগজু জ্বলি যাব ভিতৰি ভিতৰি সেই কাৰণে মগজুক ট্ৰেইন কৰক শিকাওক যে কেনেকে শান্ত হয় মৌন হয় অকমান নীৰৱতাৰ মাজত বহি আপুনি যাতে আপোনাৰ মগজুক ৰিচাৰ্জ কৰিব পাৰে ইয়াৰ লগতে স্ক্ৰীন টাইম কমাই আনক মানে বহুত বেছি ল্যাপটপ মোবাইল টিভি তাৰ পৰা আপুনি নিজক বচাই ৰাখিব লাগে আৰু মাইন্ডফুলনেস তাৰ বাবে আপুনি কৰিব লাগিব মেডিটেশন কৰিব নাজানে কোনো কথা নাই মোৰ চেনেলত ভিডিও আছে অলৰেডি আপলোডেড হেয়া চাই লব যদি ভাবে যে নহয় মই নোৱাৰো তেনেকে কৰিব তেতিয়াও কোনো কথা নাই শান্ত হয় এনেকে পাৰ্কত নাইবা ঘৰৰ ছাদত নাইবা যিকোনো ঠাই যি আপোনাৰ কাৰণে কমফৰ্টেবল অকমান নীৰৱ পৰিবেশৰ মাজত বহি শান্ত হয় চকুৰুটা মুদি লম্বা উশাহ নিশাহ লওক হেয়াই মেডিটেশন 30 বছৰ পিছত আমাৰ শৰীৰত অক্সিটচিন নামৰ এবিধ হৰমনৰ যেটো মাত্ৰা হেয়া কমি যায় অক্সিটচিন হৰমন বিধক লাভ হৰমন বুলি কোৱা হয় সেই কাৰণে 30 বছৰ বয়সৰ পিছত আপুনি অকলহৰীয়া অনুভৱ কৰিব ইৰিটেটেড ফিল কৰিব এনেকুৱা লাগিব জীৱনত আপোনাৰ কোনো আপোন নাই এই সমস্যাৰ সমাধান কি জানে আপোনালোকৰ মগজুৰ যেটো সোশ্যাল ষ্ট্ৰেংথ আছে তাক বঢ়াব লাগিব মানে আপুনি আপোনাৰ সোসাইটি মানে আপোনাৰ সমাজত থকা মানুহৰ লগত আপুনি মনে মিলা মানুহৰ লগত সোশ্যাল কানেকশন বঢ়াব লাগিব তেখেতসকলৰ লগত কথা পাতক যাৰ লগত কথা পাতি ভাল লাগে কথা পাতক ফুৰিবলৈ ওলাই যাও লগতে আপুনি বুজি উঠক যে আসলতে আপুনি কেনেকুৱা মানুহ ভাল পায় এফাকি কথা আছে নহয় যে আমাৰ ভাইব যেনেকুৱা আমাৰ ট্ৰাইবু তেনেকুৱা মানে আমি যেনেকুৱা আমাৰ ফ্ৰেন্ডছবোৰ তেনেকুৱা হয় আসলতে আপোনাৰ মন পছন্দ মানুহৰ লগত বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰক পাৰ্কলৈ যাওক খেলক সিনেমা চাবলৈ যাওক ক্লাবলৈ যাওক খাবলৈ যাওক একদম শেষৰ পইণ্টটো যেটো মই সবতকৈ বেছি ইম্পৰ্টেন্ট বুলি ভাবো হেয়া হ'ল মেন্টেল হেলথ যেনেকে আমাক লাগে এটা ফিট বডি ঠিক তেনেকে তাতকেও বেছি জৰুৰী মেন্টেল ফিটনেস মানসিক যেটো স্বাস্থ্য তাক বহুত বেছিকে ধ্যান দিয়া উচিত যদি এটো ভালদৰে কাম নকৰে তেতিয়াহলে আপুনি একো কামেই কৰিব নোৱাৰিব সেই কাৰণে ডেইলি বেসিছত মেন্টেল ফিটনেস ৰুটিন এটা থাকিব লাগে যেনেকে শৰীৰৰ কাৰণে কৰে ঠিক তেনেকে মগজুৰ কাৰণে কৰিব লাগিব মানসিক স্বাস্থ্যৰ বাবে আপুনি কি কৰিব তাৰ কাৰণে আপুনি মেডিটেশন কৰিব পাৰে জাৰ্নেলস লিখিব পাৰে গোটেই দিনটো কি কৰিছে হেয়া নতুবা যদি আপুনি পয়েম লিখে কবিতা লিখে গল্প লিখি ভাল পায় হেয়া কৰিব পাৰে আৰু একদম শেষত আপুনি কৰিব পাৰে ডিপ ব্ৰিডিং টেকনিক হেয়া প্ৰেক্টিস কৰক উশাহ নিশাহ পদ্ধতি থাকে হেয়া কৰক
তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেল্ডি লাভ ইউ অল